সৰ্বপ্ৰথমে সকলোকে দুৰ্গা পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো দুৰ্গা পূজা উদযাপন কৰা হৈছে আৰু আজি দুৰ্গা পূজা অষ্টমী আৰু অষ্টমীৰ দিনা মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত আৰু দেৱী দৌলত আপোনাৰ ইয়াত যে লালি নিচিনা ভিৰ আনকালে আপোনাৰ পৰিলক্ষিত হয়, কিন্তু সেই ধৰণৰ আপোনাৰ ভক্তসকলৰ ভিৰ ইয়াত এইবাৰ পৰিলক্ষিত হোৱা নাই। আৰু ইয়াত এটা কথা ক'ব লাগিব যে আপোনাৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল, তাৰ বাবে আপোনাৰ বহু সংখ্যক ভক্তসকলৰ ভিৰ কমটি হৈছে। আৰু ইয়াত প্ৰতি বছৰে দৰে এই বছৰো আপোনাৰ ভক্তসকলে হাঁহ ছাগলী আপোনাৰ ইয়াত বলিৰ কাৰণে আনিছে আৰু বলিৰ কাৰণে আনিছে, কিন্তু আগৰ বছৰ পূৰ্বৰ দৰে এই বছৰ আপোনাৰ সেই ধৰণে আপোনাৰ ভিৰ হোৱা পৰিলক্ষিত হোৱা নাই। আমাৰ লগত এজন ভক্ত আছে। এই পূজা আচলতে ৰজা দিনৰ পৰা পূজা অনুষ্ঠিত হৈ আহিছে। এইভাগ পূজা 292 সংখ্যক পূজা অনুষ্ঠিত হৈছে ইয়াত। আচলতে যিদৰে অন্য কিবাত আচলতে ভক্তগণ ৰাইজৰ ব্যাপক সমাগম হয়, এইবাৰ কিছু সীমিত, কিয়নো আমাৰ যি প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা যি নোহোৱা হোৱা ঘটনাই এই পূজাত ম্লান কৰিছে আচলতে। আৰু আপোনালোকে দেখিছে ভক্তগণৰ হাতে হাতে কোমোৰা ছাগলী হাঁহ লৈ তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আহিছে আৰু আমিও পূজা অৰ্চনা ইতিমধ্যে কৰি আহিছোঁ। আমিও মা দুৰ্গাক কৈছোঁ যে আমাৰ যিগৰাকী প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়া যাতে উচিত ন্যায় পায় আৰু তেওঁক যাতে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে সুমতি দিয়ে এই ন্যায় দিয়াৰ ক্ষেত্ৰত। আৰু তাৰ লগে লগে মাক আমি এটা কথাই কৈছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যি ৰহস্যময় মৃত্যুত যিকেইটা অসুৰ জড়িত হৈ আছে, এই অসুৰকেইটাক যাতে তেওঁ নিধন কৰাত কিছু সহায় কৰে আৰু তাকে আমি কামনা কৰিছোঁ এইবাৰ পূজাত। 292টা বছৰ আপোনাৰ ইয়াত সম্পূৰ্ণ কৰিলে, যিহেতু আপোনাৰ ৰজা দিনৰ পৰা আপোনাৰ এই দেৱী দৌলত আপোনাৰ পূজা অৰ্চনা কৰি আহিছে বা দুৰ্গা পূজা পাতি আহিছে, কিন্তু এতিয়া আপোনাৰ এইবাৰ যিহেতু আপোনাৰ আগৰবাৰ সেনেকে ভিৰ হোৱা পৰিলক্ষিত হোৱা নাই, যদিও আপোনাৰ ইয়াত ভক্তসকল আহিছে, বহু আপোনাৰ শুশ্ৰূষা কৰিছে, আপোনাৰ কোমোৰা ছাগলী হাঁহ শুশ্ৰূষা কৰিছে, কিন্তু তেওঁলোকে হোৱা নাই। আৰু ইয়াত আপোনাৰ দৌল কমিটি আপোনাৰ পৰিচালনা সমিতিৰ মানুহ আছে। আমি 292 সংখ্যক আমি দেৱী দলত এইবাৰো মানে পৰম্পৰাগতভাৱে দুৰ্গোৎসৱ পালন কৰিছোঁ। আজি মহাষ্টমী আপোনালোকে দেখিছে হাজাৰ হাজাৰ লোকে ইয়াত নিজৰ মনোকামনা পূৰ্ণৰ কাৰণে হাঁহ আৰু ছাগলী বলি দিবলৈ আহিছে। লগতে আমাৰ ঐতিহ্যৰ পৰা চলি অহা আজি মহাষ্টমীৰ দিনা দৌলা পৰিয়ালৰ বৰপাত্ৰ পৰিয়ালক আমি নৈবদ্য এটি ছাগলী আমি ইয়াত আজি প্ৰদান কৰিম। সেইটো পৰম্পৰা আছে আৰু সেই পৰম্পৰাটো ৰাখিছোঁ। আৰু হঠাতে আমাৰ অতি হিয়াৰ আমতো জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে কিছু ম্লান হৈছিলে যদিও আজি দেখিছোঁ হাজাৰ হাজাৰ ভক্তই মাক দৰ্শন কৰিবলৈ ইয়ালৈ আহিছে। আৰু আমি পৰম্পৰা ৰক্ষা কৰিয়ে আমাৰ যি দুৰ্গা মন্দিৰত দুৰ্গা পূজা আমি আৰম্ভ কৰিছোঁ। পৰিচালনা সমিতি আৰম্ভ কৰিছে আমাৰ লগত। কি ক'ব আজি আমাৰ আহোম ৰজা দিনৰ পৰা ঐতিহাসিক দেৱীদৌল প্ৰাংগণত যিটো আমাৰ দুৰ্গা পূজা আৰম্ভ হৈ আছে, এতিয়ালৈকে চলি আহিছে। 292 বছৰ হৈছে এতিয়ালৈকে। আৰু ভক্তসকলৰ যিটো উৎসাহ আমি আগতে দেখা পাইছিলোঁ, বাবে এই বছৰ অলপ যদিও আমি এতিয়ালৈকে আমি কম দেখিছোঁ, হয়তো সময় হ'লে আহিব। আজি এতিয়া বলি বিধান আছে আৰু আমি আহোম ৰজাৰ দিনৰ পৰা যিটো ঐতিহ্য পৰম্পৰাগতভাৱে চলি অহা দৌলা পৰিয়াল আৰু বৰপাত্ৰ গোহাঁই পৰিয়াললৈ আমি যিটো প্ৰসাদৰ শৰাই আগবঢ়াই আমাৰ দেৱী দৌলৰ ফালৰ পৰা, সেইটো আজি আমাৰ দৌল উন্নয়ন পৰিষদে তেওঁলোকলৈ আগবঢ়াব। আৰু সকলো ভক্তকে নিয়ম শৃংখলা অটুট ৰাখি ধৈৰ্য সহকাৰে শাৰী পাতি সুন্দৰকৈ তেওঁলোকৰ নৈবেদ্য দেৱী মাৰ আগত আগবঢ়াবৰ কাৰণে আমি সনমে অনুৰোধ জনালোঁ। হয়, 292টা বছৰ অতিবাহিত কৰিলে আৰু তাৰ পাছতো ইয়াত আপোনাৰ পূজা অৰ্চনা চলি আহিছে। আজি যিহেতু অষ্টমীৰ দিনা আপোনাৰ বলি প্ৰথা চলে আৰু বলি প্ৰথাৰ কাৰণে আজি কোমোৰা হাঁহ আৰু ছাগলী আপোনাৰ ইয়াত শুশ্ৰূষা কৰিবলৈ বহু ভক্ত যায়। ভক্তসকলৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু তেওঁলোকৰ মনৰ যি মনৰ আশা আছে সেইবিলাক আমি জানিব চেষ্টা কৰিম যে তেওঁলোকে আজি আহিছে আমাৰ মাজৰ পৰা যি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ নোহোৱা হ'ল, আৰু তাৰো আপোনাৰ বহু লোকে আপোনাৰ তাৰো দুখ মানুহৰ মনত এতিয়া সোমাই আছে। তাৰ বাবে ইয়াত মই বাৰে কৈছোঁ যে ইয়াত আপোনাৰ আগৰ দৰে আপোনাৰ ইয়াত ভিৰ দেখা পোৱা কাৰণে ভিৰ বহু কম হৈছে। আমি ওচৰৰে শিৱসাগৰ। ইমান দেৰি বেছি দেৰি নাই হোৱা, 15 মিনিটমান হৈছে। আজি আপোনালোকৰ লগতে সমূহ অসমবাসী ৰাইজক আজি মহাষ্টমীৰ পূজাৰ শুভেচ্ছা জনালোঁ। আৰু দেৱীয়ে যাতে সকলোৱে জীৱনৰ দুখ কষ্টবিলাক আঁতৰ কৰি সকলোকে সুখৰ বা আজি শান্তি আনন্দৰ এটা হেৰি দিয়ে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।
হয়, ইয়াত অকল যিসকল ভক্ত আহিছে তেওঁলোকৰ মনৰ আশা লৈ আহিছে প্ৰতিজন ভক্তই। কিন্তু এটা কথা ক'ব লাগিব, বহুসকল এনেকুৱা ভক্ত আছে যিসকল ভক্তই জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে আপোনাৰ তেওঁলোকে আশা কৰিছে। আৰু যিহেতু আপোনাৰ বৰ্তমানলৈকে আপোনাৰ জুবিন গাৰ্গৰ ন্যায় পোৱা নাই, আৰু তাৰ কাৰণে এতিয়ালৈকে আপোনাৰ তেওঁলোকে ন্যায় বিচাৰিছে। আৰু ইয়াত আহি পেলাই আজি উপস্থিত হৈছে, এই দেৱীটো উপস্থিত তেওঁলোকে মনৰ আশা পূৰা কৰাৰ আশা কৰিছে। আৰু যিহেতু আপোনাৰ এই পূজা ভাগিত আপোনাৰ আগৰ দৰে আগতে আপোনাৰ লালিন চিঙা ভিৰ হয়, কিন্তু এতিয়া বৰ্তমান সেই লালিন চিঙা ভিৰ ইয়াত দেখা পোৱা নাই। যিহেতু জুবিন গাৰ্গ আমাৰ পৰা নোহোৱা হ'ল, তাৰ পূজাৰো আপোনাৰ যি আপোনাৰ উৎসৱ আছে সেই বহু পৰিমাণ নোহোৱা হ'ল। আৰু আমি আশা কৰিছো যে এই পূজা সকলোৰে যে ভালেৰে সম্পন্ন হৈ যায় তাৰে আমি কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।